মৰমৰ বন্ধুসকল মোৰ অন ৰিডাইৰেকচনৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম এই টিউটৰিয়েলটোত আমি শিকিম ষ্টেণ্ডাৰ্ড এৰৰ আৰু আউটপুট দুয়োটাৰ ৰিডাইৰেকচন ৰিডাইৰেক্টেড আউটপুটৰ সংযোজন কিছু উদাহৰণৰ সহায়ত এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেছত শেল স্ক্ৰিপ্টিংৰ জ্ঞান থাকিব লাগিব যদি নহয় সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স 1204 অপাৰেটিং সিস্টেম GNU বেছ টাঙৰণ 42 অনুগ্ৰহ কৰি মন কৰিব GNU বেছ টাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে এটা আগতীয়া টিউটৰিয়েলত আমি ষ্টেণ্ডাৰ্ড আউটপুট আৰু ষ্টেণ্ডাৰ্ড এৰৰ্ছৰ বিষয়ে শিকিছিলো stderr আৰু stdout দুয়োটা একেটা ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰি এটো বিভিন্ন ধৰণে কৰিব পাৰি আমি এই টিউটৰিয়েলটোৰ ৰিডাইৰেকচনৰ দুটা অতি দৰকাৰী পদ্ধতি সামৰিম ষ্টেণ্ডাৰ্ড আউটপুট আৰু এৰৰ দুয়োটাকে ৰিডাইৰেক্ট কৰিবলৈ প্ৰথম পদ্ধতিটো হৈছে এম্পাৰচেণ্ডৰ লগত গ্ৰেটাৰ দেন চিহ্ন ব্যৱহাৰ কৰি গাঁথনিটো হৈছে কমান্ড স্পেচ এম্পাৰচেণ্ড গ্ৰেটাৰ দেন স্পেচ ফাইল নেম মই redirect.sh নামৰ ফাইল এটা খুলিম মই এই ফাইলটোত কিছু কোড লিখি থৈছো এইটো হৈছে চিভেং খাৰি ls এ usr আৰু user নামৰ ডাইৰেক্টৰী দুটাৰ ডাইৰেক্টৰী বিষয়বস্তুসমূহ তালিকাভুক্ত কৰে মন কৰিব যে user ডাইৰেক্টৰীটো উপলব্ধ নহয় গতিকে ls কমাণ্ডটোৱে এটা ভুল দিব এম্পাৰচেণ্ডৰ লগত গ্ৰেটাৰ দেন এ out_file.txt লৈ stdout আৰু stderr ৰিডাইৰেক্ট কৰিব এতিয়া ফাইলটো সেভ কৰক আহক আমি redirect.sh ফাইলটো ৰান কৰো আপোনাৰ কিবৰ্ডত একেলগে Ctrl Alt T কীজ টিপি টাৰ্মিনেলটো খুলক লিখক chmod স্পেচ +x স্পেচ redirect.sh এন্টাৰ টিপক লিখক /redirect.sh এন্টাৰ টিপক আমি out_file.txt টো খুলি আউটপুটটো চাব পাৰিম লিখক cat স্পেচ out_file.txt আমি এৰৰ আৰু আউটপুট দুয়োটা চাব পাৰো ইউজাৰ ডাইৰেক্টৰীটোৰ বাবে ভুলটো এই ফাইলটোৰ ৰেকৰ্ড হয় ই কয় যে ইউজাৰ ডাইৰেক্টৰী পোৱা নগল usrৰ বাবে ডাইৰেক্টৰী বিষয়বস্তুটো দৰ্শিত হৈছে অনুগ্ৰহ কৰি মন কৰিব যে usr ডাইৰেক্টৰীৰ বাবে বিষয়বস্তুটো আপোনাৰ সিস্টেমত পৃথক হ'ব পাৰে এতিয়া আহক এই ফাইলটো নাইকিয়া কৰো গতিকে টাৰ্মিনেলত লিখক rm স্পেচ out_file.txt আন এটা পদ্ধতি হৈছে ফাইল নেমৰ পাছত 2 গ্ৰেটাৰ দেন এম্পাৰচেণ্ড 1 ব্যৱহাৰ কৰাটো গাঁথনিটো হৈছে কমান্ড স্পেচ গ্ৰেটাৰ দেন ফাইল নেম স্পেচ 2 গ্ৰেটাৰ দেন এম্পাৰচেণ্ড 1 আমি লগতে /dev/null ফাইললৈও ৰিডাইৰেক্ট কৰিব পাৰো আহক আমি /dev/null ফাইলৰ বিষয়ে কিছু অধিক শিকো এইটো এটা বিশেষ ধৰণৰ ফাইল এইটো এটা নাল ফাইল বা এটা স্থান য'ত আমি যিকোনো বস্তু ডাম্প কৰিব পাৰো ই আউটপুটটো আৰু ভুল বাৰ্তাসমূহ সামৰে ইয়াক লগতে বিট বাকেট বুলিও কয় এতিয়া আহক আমাৰ geditৰ কোডলৈ যাওঁ আহক আমি ষ্টেণ্ডাৰ্ড আউটপুট আৰু এৰৰ দুয়োটাকে নাল ফাইলটোলৈ ৰিডাইৰেক্ট কৰো মই এই শাৰী কোড কপি কৰিম আৰু ইয়াৰ তলত পেষ্ট কৰিম মই আউটপুট আৰু এৰৰ বাৰ্তা দুয়োটাকে প্ৰত্যাখ্যান কৰিব বিচাৰো গতিকে মই কপি কৰা কোডটোৰ এই অংশটো খলাম গ্ৰেটাৰ দেন এ বুজায় ট্ৰানকেট বা ৰাইট /dev/null টো হৈছে নাল ফাইল 2 গ্ৰেটাৰ দেন এম্পাৰচেণ্ড 1 সংখ্যা 2 এ ষ্টেণ্ডাৰ্ড এৰৰক ষ্টেণ্ডাৰ্ড আউটপুটলৈ ৰিডাইৰেক্ট কৰিব সংখ্যা 1 ৰে প্ৰকাশিত হ'ব এতিয়া সেভত টিপক কোডটো সেভ কৰক আহক আমি redirect.sh ফাইলটো ৰান কৰো টাৰ্মিনেলটোলৈ যাওক আপ এৰো কীৰ সৈতে পূৰ্বৰ কমাণ্ডটো পুনৰ মাতক
./redirect.sh আৰু এন্টাৰ টিপক আমি cat out underscore file.txt লিখি আউটপুটটো চাব পাৰো আমাৰ স্লাইড সমূহলৈ ঘূৰি আহক আমি স্ট্যান্ডাৰ্ড আউটপুট বা এৰৰক এটা ফাইলত ধৰি ৰখাৰ লগতে সংযুক্ত কৰিব পাৰো আউটপুটটো বা এৰৰটো ফাইলটোৰ শেষত সংযুক্ত হ'ব যদি ফাইলটো উপলব্ধ নহয় ই এটা নতুন ফাইল নিৰ্মাণ কৰিব গাঁথনিটো হৈছে কমান্ড স্পেস গ্ৰেটাৰ দেন স্পেস লগত ফাইল নেম আহক আমি এইটো এটা উদাহৰণ ব্যৱহাৰ কৰি বুজো মই redirect.sh ফাইলটো খুলিম এতিয়া আহক ইয়াত লিখক date স্পেস গ্ৰেটাৰ দেন স্পেস out underscore file.txt date কমান্ডটোৱে মাত্ৰ সিস্টেম ডেটটো আউটপুট হিচাপে দৰ্শিত কৰিব আমি এই কমান্ডটো টাৰ্মিনেলত ডেট লিখি পৰীক্ষা কৰিব পাৰো টাৰ্মিনেলটোলৈ ঘূৰি আহক লিখক date আপুনি কাৰেন্ট ডেট বুলি দৰ্শিত হোৱা সিস্টেম ডেটটো চাব পাৰে date কমান্ডৰ আউটপুটটো out underscore file.txt ফাইললৈ সংযুক্ত হ'ব আমি এই ফাইলটো স্ট্যান্ডাৰ্ড আউটপুট আৰু ls কমান্ডৰ ভুল ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰো সেভত টিপক টাৰ্মিনেলটোলৈ যাওক এতিয়া আপ এৰো কি টিপক পূৰ্বৰ ./redirect.sh কমান্ডটো পুনৰ মাতক আৰু এন্টাৰ টিপক আহক আমি out underscore file.txt টো খুলি আউটপুটটো পৰীক্ষা কৰো লিখক cat space out underscore file.txt পৰ্যবেক্ষণ কৰক যে date কমান্ডৰ আউটপুটটো ফাইলটোৰ শেষত সংযুক্ত হৈছে ইয়াৰ দ্বাৰাই আমি এই টিউটোৰিয়েলটোৰ শেষ পালোহি আহক আমি মূলভাৱ চাও এই টিউটোৰিয়েলত আমি শিকিলো স্ট্যান্ডাৰ্ড এৰৰ আৰু আউটপুট দুইটাৰ ৰিডাইৰেকচন আৰু ৰিডাইৰেক্টেড আউটপুটটোৰ সংযোজন কৰিবলৈ এটা অনুশীলনী হিচাপে কিছু বিষয়বস্তুৰ সৈতে x underscore file.txt ফাইল নিৰ্মাণ কৰক out underscore file.txt আৰু x underscore file.txt দুইটাৰে বিষয়বস্তুসমূহ এটা নতুন ফাইললৈ ৰিডাইৰেক্ট কৰক তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূল ভাব আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটোৰিয়েলৰ দলসমূহে অৱদান দিছে মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ